মানৱে দানৱীয় ৰূপ লৈ হত্যা কৰিলে শাহু আৰু খুলখালীক। কোকৰাঝাৰৰ শান্তিনগৰত অশান্তি। কোকৰাঝাৰত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড। ৬০ বছৰীয়া আশা ওৰফে কল্পনা মল্লিক আৰু ৩৫ বছৰীয়া দীপশিখা মল্লিকক দাৰে হত্যা কৰিলে জোঁৱাইকে। কোকৰাঝাৰ শান্তিনগৰৰ ৩ নম্বৰ ৱাৰ্ডত পুৱতি নিশা সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড। হত্যাকাৰী জোঁৱাই মানৱ সাহা বৰ্তমান পলাতক। ঘটনা সংঘটিত হোৱাৰ সময়ত মানৱৰ পত্নী দেৱিকা ঘৰতে আছিল যদিও নিজৰ পুত্ৰ কন্যাক লৈ পলায়ন কৰি প্ৰাণ ৰক্ষা কৰে। হত্যাকাৰী মানৱ সাহা আশা ওৰফে কল্পনাৰ তৃতীয় কন্যা দেৱিকা মল্লিকৰ স্বামী। ঘটনাস্থলীত ইতিমধ্যে কোকৰাঝাৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিলে প্ৰাৰম্ভিক তদন্ত। কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰীয়েও ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। প্ৰায় ৫:৩০ মান বজাত যিটো ঘটনা হৈ গ'ল, খুব মৰ্মান্তিক এটা ঘটনা। এতিয়া পুলিচে ঘৰৰ মানুহবিলাকক লৈ গৈছে, থানাত ষ্টেটমেণ্ট লৈ আছে তেওঁলোকে। যিহেতু ঘটনাটো পৰিয়াল কেন্দ্ৰিক বুলি আমি গম পাইছোঁ, কিন্তু গোটেই কথাটো পৰিয়ালে যেতিয়া ষ্টেটমেণ্ট দিব থানাত তেতিয়া স্পষ্ট হ'ব। কিন্তু এতিয়া আমি ইয়াত আহি অলপ গম পাইছোঁ যে তেওঁলোকৰ পৰিয়ালৰে এজন জোঁৱায়ে ৰাতিপুৱা আহি পেলাই এই কাণ্ডটো কৰিছে বুলি আমাক ঘৰৰ ওচৰ চুবুৰীয়াবিলাকে জনাইছে। মই অৱশ্যে পুলিচ বিষয়াসকলক লগ পোৱা নাই, কিন্তু আমাক এই পৰিয়ালৰ লগত লাগি থকা যিবিলাক ঘৰ আছে, এই ঘৰৰ আমাৰ সদস্যসকলে আমাক জনাইছে যে তেওঁলোকৰ পৰিয়ালৰ কিছু মানুহেই কৈছে যে তেওঁলোকৰ এজন জোঁৱাই তেওঁ এই হৈ পৰিছে বুলি কৈছে। গতিকে এইটো এটা পৰিয়াল কেন্দ্ৰিক এটা ঘটনা। কিয় কাৰণে হ'ল বা ইয়াৰ লগত কোনোবা আৰু জড়িত আছে নেকি, কি কাৰণত হ'ল, এই গোটেই কথাটো ষ্টেটমেণ্টত ওলাই পৰিব আৰু অতি সোনকালে দোষী কৰায়ত্ব কৰিব লাগে। ময়ো প্ৰশাসনক দাবী জনাইছোঁ, য'তেই নাপালক সেই কৰায়ত্ব হ'বই আৰু প্ৰকৃত যি কাৰণ সেই কাৰণটো নিশ্চয় পুলিচে অতি সোনকালে ওলাব পাৰিব বুলি মই ভাবোঁ। ঘটনাটোতো এই তাৰ পাৰিবাৰিক অশান্তি আছিল, স্বামী স্ত্ৰী। ছোৱালীটো বিয়া হৈছিল 10 মাহ। ঘৰুৱাটো অশান্তি থাকেই। এই ঘৰুৱা আৰু অশান্তিৰ ভিতৰতে ছোৱালীজনী ইয়াতে আহি পাইছে আৰু শুনা পোৱা মতে ল'ৰাটো বোলে বেলেগ ফালে কিবা আৰু বিয়া কৰাইছিল নেকি, কাক লৈ গৈছিল। এই অশান্তিৰ কাৰণে আপোনালোকে ছোৱালীটো ইয়াতে আছিল, তো ছোৱালীটোক নিজৰ ৱাইফক নিবৰ কাৰণে তাতে যত্ন কৰিছিল। সেইটো যোৱা নাই, না দিম বুলি ভাবছো। এইটো কাৰণটো এইটোৱে, এই আক্ৰোশ কিয় নাদিব মন গৈছে। প্রথমত আর কি ওই দুধমায় ঘর হয় লড়াটোর, আর লড়াটো আমার ভাইরা হয় আর কি। সেইটো আর কি এনেকুৱা কৰিছে, মানে আগত একটা ছোৱালী লৈ পালাইছিল আর কি। পালানোর পরে পিছত মোৰ ছোৱালীটো শাশুড়ি লৈ আহিছিল ঘৰত, মানে কোনে পালিব বুলি, মানে একতো নাই তাৰ ঘৰত, এইবুলি লৈ আহিছিল। লৈ অহাৰ পিছত মানে ইয়াতে সংসাৰ কৰি আছিল। তাৰপৰা মাইকীটো এৰি গ'ল, মানে যিটো লৈছিল আর কি আগত, এইটো এৰি গ'ল। এৰি যোৱাৰ পিছত সেইটো আর কি কয় আর কি, মোৰ ছোৱালীক কয় তহঁতে মোৰ লগত সংসাৰ কৰিব লাগিব। তাৰপিছত হ'লে এইটোতো যোৱা নাই, কিন্তু কিবা ফোনে কিবা কিবি আর কি ধমকি দি আছিল, এইটোতো মই নাজানো, কিন্তু আর কি এতিয়া শুনি আছোঁ। আগৰ পৰাই ফোনে কিবা ধমকি, আমি ভিনী হিচাপেতো কোৱা নাই মোক। তাৰপিছতে এনে আজি ৰাতিপুৱা 5টা 5:30 তেনেকুৱা ঘটনা কৰি আছে। দুজনৰ ডেথ হৈছে, স্পট ডেথ হৈছে দুজন, মানে হস্পিটেল লগে লগে ডক্টৰে কৈছে এইটো ডেথ হৈ গৈছে আৰু। কোকৰাঝাৰৰ প্ৰাগিশোৰ মিশ্ৰৰ ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।